গল্পৰ শিৰোনাম অচিনাকি মানুহৰ সন্তান। গাঁওখনৰ সেই সীমাত এখন ভঙা চালি। ৰাতিপুৱা সূৰ্য উঠাৰ আগতেই সেই চালিৰ দুৱাৰখন খুলি এজন বাছ চালক ওলাই গৈছিল। চকুত ক্লান্তি, বুকুত অসীম আশা। গাঁওখনৰ মানুহে তেওঁক কেৱল আলি বুলিয়েই মাতিছিল, যেন নামটোৱেই তেওঁৰ পৰিচয় শেষ কৰি দিয়ে। কিন্তু সেই চালিৰ ভিতৰত ডাঙৰ হৈ উঠিছিল এগৰাকী ছোৱালী, ছানা। ছানাই আকাশলৈ চাই চাই ডাঙৰ হৈছিল, তৰা গণনা কৰিছিল, চন্দ্ৰৰ দাগবোৰ আঁকিছিল কাগজত। গাঁওখনৰ ল'ৰাবোৰে হাঁহিছিল, আলিহঁতৰ ছোৱালী তৰা গণে। কিন্তু ছানাই হঁহা নাছিল। তাই পঢ়িছিল জেদেৰে, দুখেৰে, অপমানেৰে। একেদৰে আন এখন গাঁৱত আন এজন অচিনাকি মানুহৰ ঘৰত ডাঙৰ হৈছিল এজন ল'ৰা, আৰিয়ান। হাতত পুৰণি দূৰবীণ, বুকুত অসীম কৌতূহল। ৰাতি সকলো শুই পৰাৰ পিছতো সি আকাশলৈ চাই থাকিছিল। তৰাবোৰে যেন তাক মাতিছিল। গাঁওখনৰ লোকৰ বাবে সিও আছিল কেৱল এজন নাম, আহমেদৰ ল'ৰা। বছৰবোৰ পাৰ হ'ল। অসমত উৎসৱ হ'ল, নাচ গান হ'ল, ঢোল-তাল বাজিল, সভা হ'ল, শ্লোগান হ'ল। জাতিক বিশ্ব দৰবাৰলৈ লৈ যাম, এই বাক্যবোৰ মাইকত বাৰে বাৰে শুনা গ'ল। কিন্তু সেই বিশ্ব দৰবাৰৰ দুৱাৰত কোনোবাই খোজ ৰাখিলে নিঃশব্দে। ছানা আলী। ISROৰ এখন কক্ষত গভীৰ বিজ্ঞানীৰ মাজত তাই বহিল। কোনোবাই নুসুধিলে, তোমাৰ উপাধি কি? কেৱল সুধিলে, তোমাৰ যোগ্যতা কি? আনফালে আমেৰিকাৰ এক গৱেষণা কেন্দ্ৰত আৰিয়ানে আৱিষ্কাৰ কৰিলে দুটাকৈ নতুন গ্ৰহাণু। আকাশে তাক নাম দিলে, বিজ্ঞানেই তাক চিনাকি কৰিলে। নাছাই ক'লে, এইটো এক বিৰল কৃতিত্ব। বিশ্বই চিনিলে, কিন্তু অসমে? অসমৰ সংবাদ শিৰোনামত নাহিল ডাঙৰকৈ। ঢাক-ঢোল বাজিল নে নাবাজিল? কাৰণ তেওঁলোক আছিল অচিনাকি মানুহৰ সন্তান। গাঁওখনত আলিৰ চালিখন এতিয়াও একেই আছে, কিন্তু সেই চালিৰ ওপৰত আকাশখনে অলপ বেছি ওখকৈ দেখা দিয়ে। আলিয়ে ৰাতি আকাশলৈ চাই মূৰ তুলি ক'ব পাৰে, মই বাছ চলাওঁ, মোৰ ছোৱালী মহাকাশ চলায়। আৰিয়ানাৰ মাকেও জানে, তেওঁৰ ল'ৰাই এতিয়া তৰাবোৰৰ মাজত নিজৰ নাম লিখি থৈছে। কাহিনীটো ইয়াতেই শেষ নহয়, প্ৰশ্নটো ইয়াতেই ৰৈ যায়। আমি কাক অচিনাকি কৰি ৰাখিছোঁ? নে আমি নিজেই বিশ্বৰ আগত অচিনাকি হৈ ৰৈছোঁ? কাৰণ ইতিহাসে সদায় একেটা কথাই কয়, যাক আমি হেয় জ্ঞান কৰোঁ, সময়েই তাক অমূল্য সম্পদ বুলি প্ৰমাণ কৰে।